এতিয়া হাত দুখন এনেকৈ ৰাব কৰি লৈ আপোনাৰ এনাৰ্জি ৰেকি পাৱাৰটো আপোনাৰ দুইখন হাততে প্ৰবাহিত হ'ল। তেতিয়া আপুনি ৰেকি ক'ব যে ৰেকি প্লিজ energize me, Reiki please come and heal my every essential part of my life, just like finance, study, family, property, money related relationship গোটেইখিনি হিল কৰি দিয়ে ৰেকি আহি। এইখিনি ক্ষেত্ৰত মই যথেষ্ট উইক হৈ আছোঁ, গতিকে মোক পাৱাৰ এনাৰ্জাইজ কৰি দিয়ে। তো আপোনাৰ হাত দুখনত যে এনাৰ্জিটো আহিলে যে আপুনি প্ৰত্যেকটো চক্ৰ ফ্ৰম ৰুট চক্ৰটো একদম টপ অফ দ্য হেড সহস্ৰ চক্ৰ আপোনাৰ হিল কৰিবলৈ এটা এটা চক্ৰ আপুনি 3 মিনিট হাত দুখন দি ৰাব কৰি লৈ দুখন হাতেদি ধৰিব। তাতে ৰুট চক্ৰ ৰেড একদম ৰেড হৈ গৈছে বুলি নিজেই ইমাজিন কৰি ল'ব। আৰু সেই ওপৰৰ পৰা আভামণ্ডলৰ পৰা আপোনাৰ সেই ৰঙা পাৰ্টলৈকে সেই মানে চাৰিটা বাহিৰে সমন্বিত আমাৰ ৰুট চক্ৰটো উদ্ভাসিত হৈ উঠিছে। একদম ৰঙা হৈ গৈছে, পোহৰ উজ্জ্বল হৈ গৈছে, মানে ক্লিন হৈ গৈছে, হিল হৈ গৈছে। তাৰপিছত আপুনি চাক্ৰাল চক্ৰত কৰিব। চাক্ৰাল চক্ৰটো তেনেকৈ সেই দুখন হাতেদি ৰাব কৰি চাক্ৰাল চক্ৰত ধৰিব। অৰেঞ্জ কালাৰ তাতে আমাৰ কিডনী পাৰ্টটো ধৰিব। কিডনী পাৰ্ট আৰু আমাৰ সেইখিনি আমাৰ হিল হৈ গৈছে। তাৰপিছত আমাৰ মণিপুৰ চক্ৰটো হিল হৈ গৈছে বুলি ভাবি ল'ব। তেনেকৈয়ে আকৌ মণিপুৰ চক্ৰ আপুনি দুখন হাতেদি ৰাব কৰি লৈ তেনেকৈ এটা এটা চক্ৰ আপুনি 3 মিনিটকৈ হিল কৰি গৈ থাকিব। দুইখন হাতেদি ৰাব কৰি, যদি প্ৰয়োজন হয় আৰু এবাৰ ৰাব কৰি ল'ব। 3 মিনিট কৰি লৈ পেলাই 3 মিনিটকৈ সময় দিব। কিছুমানৰ যদি মন যায় অলপ 5 মিনিটকৈও কৰিব পাৰে। যিটো চক্ৰ আপোনাৰ ধৰি লৈছে, আপোনাৰ পেটৰ প্ৰব্লেম চলি আছে, আপুনি মণিপুৰ চক্ৰটো আপুনি কৰক হিল যিমানলৈ মানে আপোনাৰ মনে কয়, যিমান সময় ৰেকি আপোনাক এনাৰ্জি দিব। প্ৰত্যেকটো চক্ৰ একদম সহস্ৰ চক্ৰলৈকে এনাৰ্জাইজ কৰি পেলাই হিল কৰি ল'ব পাৰিব। তাৰপিছত এনাৰ্জি লক কৰি ৰেকি থেংক ইউ এণ্ড গ' থেংক ইউ ফৰ বিউটিফুল ৰেকি হিলিং, থেংক ইউ ছ' মাছ এনেকৈ কৈ পেলাই ৰেকি বিদায় দিব।